আজি মই পোলাও বনাবৰ কাৰণে এয়া মেৰিপুৰাজ গোল্ডৰ বাসমতি চাউল আধা কিলো লৈছো আৰু এই চাউলখিনি মই এতিয়া ভালদৰে ধুই দুবাৰ মান ধুম এতিয়া সাফাকে যাতে মেলাবিলাক নাথাকে সাফাকে ধুই লৈছো মই এতিয়া 1 ঘণ্টাৰ কাৰণে ভিজাই থৈ দিছো আৰু 1 ঘণ্টা পিছত এয়া চাউকচোন চাউলখিনি মান ধুনিয়াকে ফুলি উঠিছে ইতে পানীখিনি শুহি লৈছে তমা পানীখিনি চেকি লৈছো আৰু এবাৰ ধুই লৈছো এতিয়া মই বনাবৰ কাৰণে কুকাৰটো উঠাই দিলো কুকাৰটো গৰম হৈছে ইয়াত মই এতিয়া ৰিফাইন তেল অকমান দিলো তেলটো নিজৰ হিচাপত দিলেই হ'ল মই ইয়াত বেছি দিয়া নাই অকমান দিছো আৰু ইয়াত মই এতিয়া তেলখিনি গৰম হোৱাত মই দুটামান গোটা জিৰা ইয়াত দিম এতিয়া তাৰ পিছত মই দুটা শুকান জলকীয়া দিলো আৰু এটা তেজপাত দিলো তাৰ পিছত মই ইয়াত দুটা লং দুটা ইলাচি আৰু এক টুকুৰা দালচিনি দি দিছো এখিনি অকমান লৰাই দিম এতিয়া এখিনি ধুনীয়াকে ভাজা গ'ল এতিয়া মই ইয়াত পিয়াজখিনি দি দিছো পিয়াজখিনি অকমান লৰাই দিছো আৰু পিয়াজখিনি এতিয়া গোল্ডেন ব্ৰাউন হৈছে তাত মই এতিয়া ভিজাই থোৱা মিহিকে কাটি লোৱা গাজৰ আৰু বিনখিনি দি দিলো নিমখ অকমান দিলো নিমখও নিজৰ হিচাপত দিলেই হ'ল এয়া আধা চামুচ চেনিও অকমান দিলো এতিয়া এখিনি ধুনীয়াকে ভাজা গৈছে অকমান লৰাই দিলো এতিয়া মই ইয়াত এয়া চাউলখিনি দি দিলো ভিজাই থোৱা চাউলখিনি এনেটো পোলাও জহা চাউলেৰে বনোৱা যায় তো আজি মই বাসমতি চাউলেৰে বনাইছো আৰু এনে কাপৰ হিচাপত চাব গলে ইয়াত 1.5 কাপ চাউল আছিলে ডাঙৰ কাপেৰে এই মই ইয়াত পানীও 1.5 কাপে দি দিছো 1.5 কাপৰ অলপ কম দিছো যেহেতু ভিজাই থওঁতে ই পানী শুহি লৈছে পানীখিনি নিজৰ জোখত দি দিব আৰু তাতে বেছি নিখিজে পোলাওটো অকমান জৰজৰীয়া হলেহে ভাল লাগে এতিয়া মই ইয়াত কুকাৰৰ ঢাকনিখন লগাই দিলো আৰু ইয়াত দুটা বা তিনিটা চিটি আহিলে হৈ যায় আৰু এইখিনি পোলাওখিনি ঠাণ্ডা হয় মানে মই ইয়াত পোলাওৰ লগত খাবলৈ ৰাইতা বনাইছো আৰু এয়া মই ৰাইতা বনাবৰ কাৰণে 1 কাপ ফ্ৰেছ দৈ আৰু ইয়াত এটা তিয়হ ৰুকনাৰে ৰুকি লৈছো আৰু ইয়াত মই এতিয়া নিমখ দিছো আধা চামুচ আৰু এয়া ধনিয়াৰ গুৰি দিছো আধা চামুচ জিৰা গুৰি আধা চামুচ আৰু জালুকৰ গুৰি আধা চামুচ অলপ কম দিছো আৰু এয়া ৰঙা জলকীয়াৰ গুৰি আধা চামুচ দিছো
আৰু এটা কেঁচা জলকীয়া সৰু সৰুকৈ কাটি দিছোঁ আৰু এতিয়া মই গোটেইখিনি ধুনীয়াকৈ মিহলি কৰি ল'ম যাতে দৈৰ লগত গোটেইখিনি ভালদৰে মিহলি হৈ যায় আৰু ইয়াত মই এতিয়া এটা সম্ভাৰ দি দিম টেষ্টি হ'বৰ কাৰণে ইয়াত মই মিঠাতেল অলপ দিলোঁ আৰু তেলখিনি গৰম হোৱাত মই ইয়াত সৰিয়হ কেইটামান দি দিলোঁ সৰিয়হ দিলে খুব ফুটে চাৰিওফালে সেইটো কাৰণে ঢাকনিখন লগাই দিলোঁ লগে লগ আৰু ইয়াত মই এতিয়া কাৰি পাত দুটামান দি দিলোঁ আৰু এইখিনি মই এতিয়া ৰাইতাখিনিৰ লগত দি দিলোঁ এয়া আমাৰ ৰাইতা তৈয়াৰ হৈ গ'ল আৰু এফালে মই এতিয়া পোলাওখিনি চাওঁ কি ৰূপ লৈছে এয়া আমাৰ পোলাও ইমান ধুনীয়া হৈছে একদম এটা এটা হৈছে জৰজৰীয়া হৈছে ধুনীয়া এয়া আমাৰ পোলাও হৈ গ'ল আৰু এয়া খাবলৈ ৰেডিহে আৰু এতিয়া